নমস্কাৰ মোৰ বন্ধু-বান্ধৱীসকল আপোনালোক সকলোকে পুনৰবাৰকে স্বাগতম জনাইছো এটা বিশেষ গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনালোকে নিশ্চয়কৈ অৱগত যে কিছুদিন আগতে আমাৰ অসম পুলিচৰ ফালৰ পৰা বহুকেইটা ইয়াতে ভেকেন্সি মুকলি কৰা হৈছিল এবি হোক বা ইউবি হোক কিন্তু এই পোষ্ট কেইটাৰ কাৰণে আপোনালোকে নিশ্চয়কৈ আবেদন কৰিছিলে আৰু আপোনালোকে এতিয়া আবেদন কৰাৰ পিছত ভাবি আছে যে আপোনালোকৰ যি নেকি এডমিট কাৰ্ড আছে ফিজিক্যাল ষ্টেণ্ডাৰ্ড টেষ্টৰ হেতু কেতিয়া মুকলি কৰা হ'ব বা আপোনালোকৰ ৰিটেন এক্সামটো কেতিয়া অনুষ্ঠিত কৰা হ'ব ইয়াৰ ওপৰত আপোনালোকে বহুতে ইয়াতে ভিডিঅ' বিচাৰিছিলে কিতাপ বন্ধুসকল আজিৰ এই ভিডিঅ'টো ইয়াৰ ওপৰতে হ'বলৈ গৈ আছে আৰু এই ভিডিঅ'টো চোৱাৰ পিছত আপোনালোকে জানিব পাৰিব যে আপোনালোকৰ যি নেকি এডমিট কাৰ্ড আছে বা আপোনালোকৰ যি নেকি ফিজিক্যাল ষ্টেণ্ডাৰ্ড টেষ্ট আছে হেতু কেতিয়া অনুষ্ঠিত কৰা হ'ব হেতু আপোনালোকে গম পাব আজি এই ভিডিঅ'টো চোৱাৰ পিছত সেইকাৰণে বন্ধুসকল আপোনালোকে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈ চাই থাকিব চেনেলটো যদি প্ৰথমবাৰকৈ ভিজিট কৰিছে তেতিয়াহ'লে চেনেলটো নিশ্চয়কৈ সাবস্ক্ৰাইব কৰি দিব আৰু কাষৰ দিয়া বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব তাক বন্ধুসকল ভিডিঅ'টো বন্ধুসকল প্ৰথমতে আপোনালোকক জনাই থওঁ যে কিছুদিন আগতে যি নেকি আপোনালোকৰ অসম পুলিচৰ ফালৰ পৰা নতুনকৈ ভেকেন্সি মুকলি কৰিছিল তাতে যদি আপোনালোকে আবেদন কৰিছিলে তেতিয়াহ'লে বন্ধুসকল আপোনালোকে নিশ্চয়কৈ প্ৰেক্টিছটো কৰি আছে কিয়নো বন্ধুসকল আপোনালোকে জানে যে অহা যি নেকি আপোনালোকৰ জুন আৰু জুলাই আছে এই দুটা মাহতে বন্ধুসকল আপোনালোকৰ যি নেকি ফিজিক্যাল ষ্টেণ্ডাৰ্ড টেষ্ট আছে আৰু ৰিটেন এক্সাম আছে হেতু অনুষ্ঠিত কৰা হ'ব যেহেতু আপোনালোকে জানে যে আমাৰ সিএম ছাৰে ইতিমধ্যে ঘোষণা কৰিছে যে আপোনালোকৰ যি নেকি ফিজিক্যাল ষ্টেণ্ডাৰ্ড টেষ্ট আছে বা বন্ধুসকল আপোনালোকৰ যি নেকি ৰিটেন এক্সাম আছে হেতু জুন মাহৰ লাষ্টত বা বন্ধুসকল ইয়াতে জুলাই মাহৰ প্ৰথম সপ্তাহতে আপোনালোকৰ কাৰণে আৰম্ভ হৈ যাব আৰু বন্ধুসকল অতি সোনকালে আপোনালোকৰ ইয়াৰ কাৰণে এডমিট কাৰ্ড মুকলি কৰা হ'ব আৰু যেতিয়া নেকি আপোনালোকৰ কাৰণে এডমিট কাৰ্ড মুকলি কৰা হয় আপোনালোকৰ সকলোতকৈ আগতে আমাৰ এই চেনেলৰ যোগেদি ভিডিঅ'টো পাই যাব কিন্তু বন্ধুসকল যদি এতিয়ালৈকে আপোনালোকে প্ৰেক্টিছটো আৰম্ভ কৰা নাই কিয়নো বন্ধুসকল আপোনালোকৰ হাতত সময় বহুতেই কম আছে সেইকাৰণে বন্ধুসকল আপোনালোকে এতিয়াৰ পৰাই প্ৰেক্টিছটো আৰু এটা কথা জনাই থম বন্ধুসকল যদি এই ধৰণৰ কিবা নতুন আপডেট আহে বা বন্ধুসকল এডমিট কাৰ্ডক লৈ কিবা নতুন আপডেট আহে সকলোতকৈ আগতে আপোনালোকে আপডেটটো পাই যাব আমাৰ এই চেনেলৰ যোগেদি সেইকাৰণে এতিয়ালৈকে যদি আমাৰ এই চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰি ৰাখা নাই তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত দিয়া বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব তাহাক আজিৰ এই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ।